তুমি কি জগত পূজ জীবন পতক্ষে দেখিলু আমি রাজা ভূয় জয়কে যত দেবরী অর্শিলা হবে প্রণামী ঐরাম তোমার মহিমা রূপ বহানন্দে সরি গইলা কিনুর ভাগ হেন ঈশ্বর অন্তকালে পালু লাগ অরা ভৈলু কৃতার্থ হে প্রাণনাথ তোমাক দেখি খাই খাব দূর ভৈল ভেদ দূর হে রাম এরাইল মায়ার ঐরামেহি বাক্য বুলি মনোদৃষ্টি দিয়া কৃষ্ণ করিয়া ধ্যান অরুণ শরণ মনে আলিঙ্গিয়া করি ভীষ্মে এরিলন্দ্র প্রাণ তনুরনে মিলিল ব্রহ্ম প্রতি দেবকী ধরিকি সবে দেখিলা অভীষ্মে পাইলা সমাজে তব নাহি তর মাত আকাশর পরা পরৈ পুষ্প বৃষ্টি অদুন্দুভি খবর আমি অভিনয় এই ভাগবত মহাপ্রভা মহাপ্রভু আমার এই
ভগৱানৰ শ্ৰীমুখৰ বৈদিক বৈষ্ণৱ ধৰ্মৰ যি ধৰ্ম, এই ধৰ্মৰ মাজেদি গোটেই অসমতে বৈদিক সনাতন বৈষ্ণৱ ধৰ্মভাৱ প্ৰচাৰ হৈ আহিছে। আৰু সেই মনোমী আজি আমি আলিজানৰ সমস্তৰ বৈষ্ণৱ সমস্তৰ দ্বাৰা বৈধৰ আৰু উঠিয়াৰ নৱপ্ৰজন্মলৈ আজি আমাৰ ভাগৱতৰ মাধ্যমেৰে আলোচনা কৰি আছোঁ। ইয়াতে সমুদ্ৰ গতিকে সমুদ্ৰ সাথী নহয়, তথাপিও লোকসকলে জয় জয় দামোদৰ তুমি ঈশ্বৰ পৰম সংসাৰ যোজনাৰ কৰি আশীৰ্বাদ ৰাজ্য কৰি পদৰ মাধ্যমেৰে আগবাঢ়ি গৈ আছে। গুৰুজনাই আৰু শ্ৰী শ্ৰী দামোদৰ গুৰুজনাই যে হে প্রাণ বন্ধুর আমাদের মাত্র থাকুক আমার রবি, যে পিতা ভীষ্মর কথা আলোচনা হয়েছে, যে পিতার ভীষ্মর মাতৃ হল গঙ্গা। এই গঙ্গাপুত্ৰৰ ভীষ্মৰে আগে অৰ্জুনৰ পৰমবিদ্যা কিয় কৰিব না, তেওঁ যদি বৈষ্ণৱ বুজোৱা হয়, ভীষ্ম বৈষ্ণৱ বুজোৱা যে তেনে বৈষ্ণৱজনে আজি এটা অৰ্জুনৰ হাতত তেওঁ পৰমবিদ্যা কৰি থাকিবলগীয়া ইয়াৰ উদ্দেশ্য। গতিকে পূৰ্ব জন্মত ভীষ্ম আছিল অষ্টমপুৰী অৱস্থাত তেওঁ ৰাজকুমাৰ অৱস্থাত নিৰ্ণয় কৰিবলৈ গৈছিল। এতিয়া এজন সেই পুৰুষীয়া পাহাৰ ৰাস্তাৰ কিনাৰত এটা ডাঙৰ অজগৰ সাপ পৰিছে। সেই অজগৰ সাপটো ভীষ্মই কৰিছিল সেই অজগৰ সেই তেতিয়া দিনত সৰভৈ মাত মাতিব পাৰে, গছেৰে মাত। তেতিয়া অজগৰ সাপটো কৈছে যে তুমি আমাক বাদ কৰি দি তেওঁ অজগৰে কৈছে যে মোৰ শৰীৰৰ আৰু যদি তুমি যাবলৈ বিচাৰিছা তোমাৰ শৰীৰলৈ মোক চেৰাই, আৰু যদি তুমি চেৰাই যাবলৈ যদি তুমি ইচ্ছা নকৰা তেতিয়াহ'লে তুমি মোক কাটি দিব যে অষ্টক ভীষ্ম তেওঁ লগে কথাসকল ক'লে ঈশ্বৰে মুখৰ অংশ ধৰি আৰু ঈশ্বৰে নিজৰ অংশত ধৰি ঈশ্বৰে মাৰি তেওঁক ধৰিলে। তেতিয়া সেই অজগৰ সাপটোৱে তেওঁ ঈশ্বৰ মাৰি ধৰিলে, সেই অজগৰ সাপটোৰ হৰণ কাটা কৰিলে। হৰণ কাটা কৰি যোৱাৰ লগে লগে গোটেই অজগৰ সাপটো মানে যে একদম মানে হৰণ কাঢ়ি তেওঁ লৰিব চৰিব নোৱাৰা অৱস্থা হৈ তাতে উশাই তেওঁ মৃত্যুবৰণ কৰিছিল। কৈছিল যে সেই অষ্টমপুৰ যুৱক, তুমি যেনেকৈ মোৰ ঘৰখন কাটা যেনেকৈ ইটোৰত পেলাই মই ইটোৰ মুখলৈকে ঠেলি দিছা, তুমিও এটা জনমত তুমি কাৰৰ আগত তোমাৰ দিব লাগিব। যে পূৰ্বৰ কৰ্মফলৰ সংস্কাৰে আজি ভীষ্মৰে এটা অন্ন ধৃতৰাষ্ট্ৰৰ অন্ন খাই বেয়া অন্ন খোৱাৰ কাৰণে তেওঁ আজি এই অৰ্জুনৰ ফলত তেওঁ জন্ম আৰু সেই শৰ পঢ়া যেতিয়া তেজখিনি যেতিয়ালৈকে ওলাই নগৈছিল তেতিয়ালৈকে কৃষ্ণৰ দৰ্শন কৰাইছিল। কৃষ্ণ
কাৰণ আসুৰিক তেজ আসুৰিক ভীষ্মৰ তেজ থকালৈকে কৃষ্ণৰ দৰ্শন হৈছে। যেতিয়া এটুপ কৰি যেতিয়া কৃষ্ণৰ যেতিয়া আসুৰিক তেজটো যেতিয়া গুচি গ'ল, তেতিয়া মৃত্যুৰ সময়ত তেতিয়া কৃষ্ণক চতুৰ্ভুজ ৰোগ দৰ্শন হোৱাৰ লগতে তেতিয়া কৈছিল যে সেই প্ৰাণনাথ, তুমি যে আজি মোক অন্তিম সময়ত যে তুমি মোক দেখা দিছা, কিন্তু মই ইয়াৰ বাবে বহু কিয় ভীষ্ম আছিল ইচ্ছা মৃত্যু, ভীষ্ম ইচ্ছা মৃত্যু হৈ মৰিব পাৰে, কিন্তু মৰা নাছিল কিয়? তাৰমানে কৃষ্ণৰ দৰ্শন নোহোৱাৰ কাৰণে ভীষ্মৰ মৃত্যুৰ হোৱা নাছিল, কাৰণ তেওঁ ইচ্ছা মৃত্যু। এইকাৰণে আমাকো কৈছে গুৰুসকল যে তুমি কি জগতৰ পূজ্য, যে ভগৱান জগতৰ পূজ্য আৰু পূজা জগত আমি পূজা আৰু আজীৱন আমাৰ ডাঙৰ জীৱনখিনিয়ে পূজা মাক চলাই আছে। এই পূজা কি? যে পূজা ভীষ্মৰে কি পূজা কৰিলে? ভগৱন্তক আত্মা পূজা কৰিছে, আত্মা বন্তি জ্বলাইছে, আত্মা পুষ্প দিছে। সেইকাৰণে কৈছে আত্মা হৈছে কি জানেনে? যে এই বন্তিটো জ্বলি আছে, এই বন্তিটো 5টাৰ ভাগ। ইয়াত তেল আছে, কলিতা আছে, আৰু অগ্নি আছে, ইহা আছে, পাত আছে। মনৰে কৃষ্ণ পূজা জ্ঞানে জ্বলাই দিব, ভক্তি মুখে গাও কৃষ্ণ আত্মা পূজা কৰি কৃষ্ণৰ দৰ্শন কৰিছে। যে কৃষ্ণ দৰ্শন হত্যা কৈছে যে ৰাজপুৰ যজ্ঞ যত দেখা দেখি অৰিচিলা হবে তেতিয়া ঋষিসকলক একেবাৰে শেষ ভাগটো লৈছিল, য'ত ভকতৰ পদৰ বুলি অঁতৰাবৰ কাৰণে কৃষ্ণৰে সেই যুধিষ্ঠিৰ ৰাজপুৰ যজ্ঞত কৃষ্ণৰে ঋষিসকলক ভকতসকলক ভৰি ইমান ডাঙৰ কৰিছে ভকতৰ চৰণ ল'বৰ কাৰণে, ভকতৰ পদধূলি ল'বৰ কাৰণে। গতিকে আমাক কৈছে আমাৰ যদি গৃহ লৈছে কোনো অতিথি যায়, তেতিয়াহ'লে অতিথি আমি গৃহস্থৰ ধৰ্ম হিচাপে আমি পালন কৰিব লাগে, অন্যথা কৰিব নালাগে। আগৰ পূৰ্বৰ ধৰ্মমতেতো অতিথিয়ে মাত দিয়াৰ লগে লগে অতিথিক পৰিহাৰ কৰে, আসন দি এগিলাচ পানী আছে, তেতিয়া ভগৱানে যে প্ৰভু আপোনাৰ আগমন তেতিয়া তাৰ যে এইখিনি উদ্দেশ্যলৈ মই আপোনাৰ গৃহলৈ আহিলোঁ, গতিকে আগমন দিয়ে। কিন্তু আজিকালি অতিথি পদূলিত বা চোতালত আহি থাকিলেও পটকৈ আসনৰ ভক্তিটো তাৰমানে মানুহৰ বা ভগৱানৰ প্ৰতি ভক্তি আশ্বাসটো এইখানে যে আশ্বাসটো দেখুৱাইছে যে ভীষ্মক দেখুৱাইছে যে কোনো মূৰ ভাগ্য হেনে ঈশ্বৰক অন্তকালে পাই বোলা। কি সুন্দৰ কথা যে আজি মই অন্তিম সময়ত গৈ আহি এজন ভগৱন্তক অতিথি হিচাপে মই দৰ্শন পালোঁ। আৰু গৃহ ধৰ্ম হিচাপে যদি 24 ঘণ্টাৰ যদি কোনোবাই গৃহ ধৰ্মত যদি এজন অতিথি যদি তাক পদাৰ্পণ নকৰে, সেইখন গৃহৰ শ্মশানৰ অতিথি হ'ল ভগৱান। আজি এই ভীষ্মৰ আগত প্ৰভু ভগৱান হৈ আহি তেওঁ মৃত্যুক জয় কৰিবলৈ বিচাৰিছে। কি জয় কৰিবলৈ বিচাৰিছে? যে দিনু মোৰ ভাগ হেন ঈশ্বৰক পাইলি লাগ, ভৈলো কিতাৰ্থ হে প্ৰাণ নাথ তোমাক দেখি খাই। আজি
যে বিভিন্ন প্ৰান্তৰ পৰা যিসকলে নিমন্ত্ৰণ কৰি আমাৰ আজি ভক্তসকলে এই আলোচনা আলোচনাত যে পদৰ প্ৰদান কৰিছে, পদৰ বুলি পেলাইছে। এই ভকতৰ পদৰ বুলি পেলোৱাৰ লগে লগে গাঁওখনৰ বহুতো সমস্যা সমাধান আৰু চৰণে অৰুণ চৰণ মনে আলিম দিয়া ভীষ্মে কৰিলন্ত প্ৰাণ পাইলা পৰি পাৰিষদ তনু তাবকখনে মিলিল ব্ৰহ্ম সম্প্ৰতি দেৱ সিদ্ধ ঋষি সবেৰু দেখিলা ভীষ্ম পাইলা মহাবলী। আমি ঈশ্বৰৰ নাম ল'ব লাগে এতিয়া এইটো কাৰণে যাতে আমি অন্তিম যাত্ৰাটো যাতে আমাৰ পাব পাৰে। ভাগৱতৰ তত্ত্ব হৈছে গীতাৰ পৰা যিকোনো পুথি তত্ত্বটো হৈছে এইটো যাতে আমাৰ অন্তিম সময়ৰ যাত্ৰাটো যাতে আমাৰ পাব লাগে। তাৰমানে আমি নাম লৈ যাতে ক'ব পাৰোঁ আৰু যাতে ধৰ্মৰ সাৰাসম্পত্তি গৰু মাটি বাৰী ইত্যাদি ইত্যাদি যাতে মোৰ মৃত্যুৰ সময়ত যাতে মনত নপৰে, মোৰ মনত পৰে যাতে ঈশ্বৰ। এইকাৰণে আমি এতিয়াৰ পৰা আমি ভগৱানৰ নাম আমি ল'ব লাগে, নাম ল'ব লাগে। নামে কি কৰে? অন্তিম সহায় কৰে। কি কৈছে যেনে নামে এই অন্তিম সময়ত আমি নামে আমাক তাৰিখৰ কাৰণে আজি ভীষ্মৰ লগত আমাক সুন্দৰভাৱে দিলে। শেষলৈ আহিছোঁ আমাৰ বাপ জনাই সুন্দৰভাৱে বা আপোনালোকক পাঠ কৰি যাব। আমি পদৰ মাৰি আলোচনা কৰিম। ইয়াৰ মাজত যদি কিবা আপোনালোকে বুজিবলৈ যদি কিবা বাকী থাকে তেতিয়াহ'লে আমি আলোচনা কৰিম। যদি বা মনত স্মৰণ শ্ৰদ্ধাই কীৰ্তন কৰোঁ পাৱৈহি নৰে ভীষ্ম গতি জপতপ তীৰ্থ স্নান নলাগৈ ধাৰণা ধ্যান কেৱলে কটি কটি সাধে কৰন্তে নাহিকে কষ্ট অল্প নাহিকে নষ্ট আপনে বিঘিনি ভাগৱত মানুহে কৈছে যে শুনা সামাজিকৰ জন মহাভাগৱতৰ কাম কৰিব। আজি ডেকা বল যৌৱন বল বৈধ বল হৈ থকাৰ কাৰণে আমি 10 মাইল 2 মাইল 4 মাইল ৰাস্তা খোজকাঢ়ি আমি ভকতৰ দৰ্শনলৈ ভাগৱত শুনিছোঁ। কিন্তু এতিয়া আমি বুঢ়া হৈ গ'লো, লৰিব চলিব নোৱাৰোঁ ঘৰৰ পৰা, তেতিয়াহ'লে মোৰ সংগী কোন? কাৰ সংগী কৰি আমি ভাগৱত পাঠ কৰিম? তেতিয়াহ'লে কৈছে মোৰ এই শৰীৰটোৰ পৰা প্ৰত্যেকৰে শৰীৰৰ 10টা ইন্দ্ৰিয় আছে। এই 10টা ইন্দ্ৰিয়কে শুনিবলৈ দিছে আমাক প্ৰত্যেকেই 10টা ইন্দ্ৰিয়। এই 10টা ইন্দ্ৰিয় কি? ইয়াত কৈছে সেইকাৰণে চকু, নাক, কাণ, বুদ্ধ, লিংগ, বাক্য, চৰ্ম, হাত, ভৰি। এই 10টা ইন্দ্ৰিয়। এই 10টা ইন্দ্ৰিয়ক পৰিচালনা কৰি আছে কোনে? ইয়াত এটা কালান্তক এটা ইন্দ্ৰিয় আছে য'ত অতেন্দ্ৰিয় বুলি কয়। সেই অতেন্দ্ৰিয় ইন্দ্ৰিয়টোৰ নাম মন।
এই মনটোৰে আমাক ব্যাকুল কৰি আহিছে, মনটোৰে আমাক নৰবলৈ আহিছে, মনটোৰে আমাক চললৈ আহিছে, মনটোৰে সৃষ্টি কৰিছে, মনটোৰে বিষয় লৈছে আৰু মনটোৰে বৈকুণ্ঠলৈও কামি কৰিছে। আমাৰ মানুহৰ জীৱনত হাৰাশাস্তি যান্ত্ৰণা ভোগ কৰিব লগা এক গুৰুত্বৰ বস্তু হৈছে মন। গতিকে মনক চম্ভালিবলৈহে আমি নিজে প্ৰত্যেকে সাৱধান হ'ব লাগে। কি কৈছে? যদি বা মন, তেতিয়া কৈছে যদি বা মন স্মৰৈ শ্ৰদ্ধাৰে কীৰ্তন কৰৈ, তেতিয়া ক'লে পাৱে এই নৰে ভীষ্ম। যেতিয়ালৈকে মনক সংযমী কৰিব নোৱাৰিব তেতিয়ালৈকে তেওঁ ভীষ্মৰ দৰে গতি লাভ কেতিয়াও কৰিব নোৱাৰে। আমি এবাৰ নিজক মই এবাৰ নিজকে সুধোঁ, মই ক'ৰ পৰা এইখন বিভিন্ন ভাৰতবিলাক আন দেশেও প্ৰশংসা কৰে আৰু স্বৰ্গৰ দেৱতাসকলে এইখন ভাৰতত জন্ম ল'বলৈ বাঞ্ছা কৰিছে। কাৰণ 64 জনী ঘূৰি 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 এবাৰ ভগৱন্তৰ কৃপাৰ কাৰণে এইবাৰ মানুহৰ জন্ম পাইছে। আকৌ যদি মানুহৰ জন্ম পাই যদি বিষয় সম্বন্ধ সুখত যদি আমি বৰ্তি থাকোঁ তেতিয়াহ'লে বৈকুণ্ঠলৈ যোৱা এড্ৰেছ মোলৈ। আমিতো বৈকুণ্ঠ পাইছোঁ, পঢ়িলে আমি বৈকুণ্ঠ পাইছোঁ, কিন্তু আমি কৰ্ম দুখৰ কাৰণে লেট্ৰিনৰ ফুট হ'ব লগা হৈছে, কেঁচু হ'ব লগা হৈছে, কুমতি হ'ব লগা হৈছে, হাঁহ কুকুৰা হ'ব লগা হৈছে, গাহৰি গৰু হ'ব লগা হৈছে। এইবোৰ যৌনি আমি আহি 64 লক্ষ যৌনি আহি এইবাৰ মানৱ জীৱন পায়ো যদি আমি নিজক সুধি দেখাওঁ যে মই কি কাম কৰিছোঁ আৰু মই কৰ্ম মোৰ কৰ্মত কিবা ভুল হৈছে নে মোৰ কৰ্ম শুদ্ধ হৈছে, এবাৰ পিছলৈ তুমি মন কৰা। তোমাৰ কৰ্মটো তুমি মন কৰা যে মোৰ কৰ্মত যদি পাপ হৈছে নিশ্চয় আকৌ 64 জনীলৈ যাব লাগে। আৰু যদি মোৰ কৰ্মটো যদি শুদ্ধ হৈছে, যদি সত্য কৰ্ম হৈছে, তেতিয়াহ'লে মোৰ বৈকুণ্ঠলৈ যোৱাৰ এড্ৰেছ পূৰ্ণ। গতিকে এইকাৰণে গুৰুসকল আমি এই এড্ৰেছটো আমি ভালকৈ ৰাখিবৰ কাৰণে ইয়াত ক'লে জপ, ইয়াত ক'লে তপ, ইয়াত ক'লে তীৰ্থ, ইয়াত ক'লে স্নান। যে আমি স্নান কৰিব লাগে, আমি তীৰ্থত গৈ তীৰ্থত যাব লাগে। কিয় যাব লাগে? এইকাৰণে আমাক প্ৰশ্ন কৰিছিল দুলীয়াজনৰ পৰা মোবাইলত পাই যে শ্ৰীকান্ত দাস যে ৰাম মন্দিৰ বনাব কিয় লাগে, আপুনি ইয়াৰ বিষয়ে কি ভাবে? তেতিয়া মই কৈছিলোঁ যে শংকৰদেৱে বুঢ়া ৰাম এই ৰামটো কোন ৰামক শংকৰদেৱে দেখিলে? কীৰ্তনত হওক, ঘোষাত হওক বা ভাগৱতত হওক বুঢ়া ৰাম শংকৰদেৱ গুৰুজনাই যে বুঢ়া ৰাম বুলিছে, পৰশুৰামৰ কথা কৈছিল নে বলোৰামৰ কথা কৈছিল নে শ্ৰীৰামৰ কথা কৈছিল? তে শংকৰদেৱ গুৰুজনাইতো শ্ৰীৰামৰ কথাই কৈছিল। তে শ্ৰীৰামৰ কথা যদি কৈছিল তেতিয়াহ'লে অযোধ্যাৰ ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰাত কি ভুল আছিল? তেওঁ পিতৃ হয়। গতিকে হাজাৰ হাজাৰ যাত্ৰী তাত গৈ সেৱা সৎকাৰ কৰি তেওঁ জীৱন ধন্য কৰিছে। গতিকে এইকাৰণে আমি তপ কৰিব লাগে, তীৰ্থ স্নান কৰিব লাগে। কাৰণ আমাৰ পিতৃ জগন্নাথত আছে, আমাৰ পিতৃ আমাৰ অযোধ্যাত আছে। আমি অযোধ্যাত গৈ এগছি বন্তি জ্বলাই সেই পিতৃজনাক আমি নমস্কাৰ কৰি পুত্ৰৰ ভালৰ কাৰণে প্ৰভু ভগৱন্তই কৃপাৰ কথা আছে। গতিকে সেইকাৰণে তীৰ্থৰ যাব লাগে। আৰু ক'লে নলাগৈ ধাৰণা ধ্যান, যে এবাৰ যদি প্ৰভু ভগৱন্তক যদি শ্ৰীচৰণত যদি সেৱা কৰি যদি আমি প্ৰভুৰ নাম যদি লৈ থাকোঁ তেতিয়াহ'লে ধ্যান কৰিব নালাগে। এই যুগটোত ধ্যান এইটো কাৰণে কৰিব নালাগে যে ভগৱন্তৰ সমস্ত ধৰ্মৰ মূল এক ভগৱান। এই ভগৱন্তক চিন্তা কৰাৰ পিছত তেতিয়াহ'লে ধ্যান আৰু প্ৰয়োজন নাই। তেতিয়া ক'লে কেৱলে ভকতি গতি খায়, যে ভক্তি, যে প্ৰভু ভগৱন্তৰে ভক্তি এই পাৰ্থিৱ জগতত প্ৰভু ভগৱন্তই ভক্তি দেখুৱাবৰ কাৰণে বিদ্যুৎ লৈ আহিছে। এই পাৰ্থিৱ জগতত ভক্তি দেখুৱাবৰ কাৰণে উদ্ধৱক লৈ আহিছে। এই পাৰ্থিৱ জগতত ভক্তি দেখুৱাবৰ কাৰণে মৈত্ৰেয়ক লৈ আহিছে। ভকত এইসকলক নমাই আহিছে। কিয়? যে সাধাৰণ নৰসকলে যাতে ভক্তি যাতে তোমালোকে দেখুৱাই যাতে মোৰ ওচৰত ভক্তি কৰি তেওঁলোক বৈকুণ্ঠলৈ যাব পাৰে। ভকত ভ শব্দৰে কি? ভ শব্দৰে ভাবুক। ভ শব্দৰে কি?
হৰ শব্দৰে পোহৰ, ক শব্দৰে কি? ক শব্দৰে আনন্দ বা কীৰ্তন, তৰ শব্দৰে কি? তৰ শব্দৰে তৰি যোৱা উপায়, ভ শব্দৰে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিতে সন্ততুষ্ট কিজন, কৰ শব্দৰে কৃষ্ণক ভজি হোৱা পবিত্ৰকৰণ সমস্ত আত্মাতে দেশত বিষ্ণুখন, তৰ শব্দৰে কৰণৰ উপায় লোৱা গুৰুৰ শৰণ কৃষ্ণ ভকতৰ শব্দ। গতিকে ভকত হ'লে মোৰ যি পিতৃ মাতৃয়ে মোক ধৰ্ম 10 দিন জন্ম কৰি দিছে, এই ধৰ্ম 10 দিন জন্ম কৰি দিয়া মোৰ পিতৃ হ'ল মোৰ পহিলা গুৰু কৃষ্ণ। যিজন গুৰুৱে ঠেলা ঠেলি ৰিক্সা চলাই গাড়ী চলাই চাকৰি কৰি যিজনে মোক খোৱা বোৱাৰ দায়িত্ব ৰোল দায়িত্ব লৈছিল সেইজন মোৰ পিতৃ। পিতৃ গুৰুক সম্ভাষণ জনাই পিতৃ গুৰুক পোৰপালন দি প্ৰভু ভগৱন্তক ধ্যান কৰিব লাগে। তাৰমানে বিষয়ৰ মাজত থাকিও প্ৰভু ভগৱন্তক ধ্যান কৰিব লাগে। কিন্তু যদি মই গোটেই ঘৰখনেই যদি মোৰ পিতৃ মাতৃক জন্ম কৰি দিয়া পিতৃ মাতৃক যদি অনাস্থা অত্যাচাৰ ন্যাসয় হৈ পেলাই যদি মই অকল কৃষ্ণ নাম ল'লে কিন্তু তাত পাপ সৃষ্টি হৈ যাব কৃষ্ণ, কাৰণ মোৰ জন্মৰ পিতৃকেই মই চিনি পাওঁ। এইকাৰণে সুন্দৰভাৱে দামোদৰদেৱ কৃষ্ণৰ ভক্তদেৱে লিখিছে, তুমি পিতৃ মাতৃ গুৰু ইষ্টদেৱ তোমাক নভজি পাৱে, এই দুখে জমদূতে ধৰি যাতনা ভকতৰ বহুত চিন্তা চৰ্চাৰ মাজেৰে সকলোকে সমানত দেখি সকলো বিস্ময় দেখিব পৰা ভকত। ভকতৰ ছজন ভকত 4টা ৰূপ, শিলৰ ভকত, চঞ্চল ভকত, ওখ ভকত, নৰ্ম ভকত। ভকত সদায় দুবৰি গুণ হ'ব লাগিব, বহুত কথা এৰি দিব লাগিব। দেই গুৰুসকল আই মাতৃসকল, ভকত নৰ্ম ভকত হ'ব লাগিব, তাৰমানে দুবৰি বনৰ দৰে হ'ব লাগিব ভকতজন, আৰু ভকত হ'ব লাগিব শিলৰ দৰে। এইকাৰণে গুৰুসকলে কয় নহয়, শিলক চিকুটিলে কি হ'ব? নিজৰ নখ বেলটা হৈ যাব। গতিকে ভকতক কোনোবাই বেয়া খাব, ভকতক কোনোবাই কাটি মানিম বুলি কওক, কিন্তু অস্ত্ৰ প্ৰহাৰ কৰিব নালাগিব। কি অস্ত্ৰ? যে ভকতৰ এডাল অস্ত্ৰ আছে, কি কৰিবি? তোৰ নিচিনাকৈ একো কৰিব নোৱাৰে অস্ত্ৰ। গতিকে অস্ত্ৰ প্ৰহাৰ কৰিব নোৱাৰিব ভকতে। লাগে মোক ইয়াত দেখুৱাই থৈ গৈছিল গীতাখন কান্ধত লৈ মহাত্মা গান্ধীয়ে যেতিয়া ইংলেণ্ডলৈ যেতিয়া গুচি যায় প্লেনত এচৰ মাৰিছিল, তেতিয়াও সেইজনক কৈছিল যে তোমাৰ চৰটো মাৰি যদি তোমাৰ হেঁপাহ পলোৱা নাই তেতিয়াহ'লে তুমি এইখন গালত তুমি চৰটা মাৰি তোমাৰ কোনোটো পলুৱাই দিয়া। ভকত বুলিলেই নহ'ব, ভকতৰ উপাধি পালেই নহ'ব। ধৈৰ্য সহ্য ক্ষমা দয়া ত্যাগ থাকিব লাগিব ভকতৰ, এতিয়া সেইজনক ভকত বুলি কোৱা। আৰু তেনে ভকতক যদি কোনোবা মহাপাপী যদি তেওঁ দৰ্শন হয়, কৈছে কোটি অশ্বমেধ্য ফল পাব। তেনে ভকতক যদি কোনোবাই যদি পাপীয়ে যদি দৰ্শন কৰে তেতিয়াহ'লে কৈছে শতকোটি পাপ ধ্বংস হ'ব, কাৰণ ভকত অগ্নি, ভকত জুই, জুই আগত একো থাকিব নোৱাৰে। নাম সূতাখন, পাপ সুখাংগ, সনেকতে দহি কৰে চাই। গতিকে ভকত হ'ল অগ্নি। গতিকে অগ্নিৰ ওচৰত কেতিয়াও কেঁচা বনে উৎপাত কৰিব নোৱাৰে বা শুকান বনে উৎপাত কৰিব নোৱাৰে। এইটো হৈছে ভকত। আমি শেষলৈ আহিছোঁ বাৰু। হৃদয়ত ৰূপত ধৰৈ তাহানো নামক স্মৰৈ, তে সাধুৰ সংগ অনুসৰণ কৰা কৰ্ণপথে হৰি কথা শুনি হোৱা গৰ্ভৱতী সাধুৰ সংগত প্ৰসৱয়। নামৰ গৰ্ভৱতী হৈ যোৱা, সাধুৰ সংগ কৰি নামৰ গৰ্ভৱতী হৈ মুখেৰে কীৰ্তন কৰি যোৱা, হৃদয় পদ্মতৰ নাম কৃষ্ণক চুমৰা। হৃদয় পদ্মত
নাম কৃষ্ণক স্মৰণ কৰিব লাগিব। যদি হৃদয়ত যদি নাম অহৰহ চলি আছে, আমি মন কৰক দৈনন্দিন জীৱনত আমি বহুত কাম কৰিছোঁ, তাৰ হিচাপ আছে। টকা কিমান ইনকম কৰিলোঁ হিচাপ আছে, মাটি কেইবিঘা বাব লাগে হিচাপ আছে, কেইবিঘা মাটি ৰুব লাগে হিচাপ আছে, কিমান মোন ধান পালোঁ হিচাপ আছে। কিন্তু যিজনে মোক চলাই আছে, যিজনে মোক হাত ধৰি লৰাই থাকিব পৰা কৰিছে, সেইজনক মই কিমান হিচাপ কৰিছোঁ কৃষ্ণ। যিজনে মোক চলাই আছে, চুহং হংস অন্তৰ্ছাত, যিটো উশাই মোক আহা যোৱা কৰাই আছে, টোপনিটো মোক বিচনা টোপনি গ'লেও মোক সজাগ কৰি ৰাখি আছে, যিটো উশাই মই কেইবাৰ দিনটোত উশাহ লৈছোঁ, সেইটো গন্তি কৰচোন এবাৰ কৃষ্ণ। ধন টকা পইচা হিচাপ কৰি আছোঁ, কিন্তু যিজনে নেকি মোৰ শৰীৰটোক ৰক্ষা কৰি আছে, কিন্তু কেইবাৰ উশাহ লৈছোঁ, কেইবাৰ উশাহ এৰি দিছোঁ, কিন্তু সেইজনক কিন্তু আমি আজিলৈকে হিচাপ কৰা নাই। কম দামৰ ভুল কৰিছোঁ। সেইকাৰণে কৈছে ভাগৱতত, কৈছে 24 ঘণ্টাত 21,600 বাৰ নাম লৈ আছে কৃষ্ণ। চুহং হংস পৰম বান্ধৱ হৰি নাম লৈবা আকৌ অবিশ্ৰাম, অবিশ্ৰাম পৰম বান্ধৱজনে নাম লৈ আছে। এই নাম, এইহে নাম, নিজ নাম। যি নিজ নামে এজনে যদি প্ৰশ্ন কৰে যে আপুনি কৃষ্ণ কৃষ্ণ বুলি কৈছে, গোবিন্দ গোবিন্দ বুলি কৈছে, আপোনাক কি নামে কাঢ়ি আছে কৃষ্ণ, কোন নামে আপোনাক কাঢ়ি আছে, তেতিয়া আমি ক'ব লাগিব মই নিজ নামে কাঢ়ি আছোঁ। কাৰণ মোৰ যিটো নিজ নাম হ'ল চুহং হংস, ৰাম কৃষ্ণ ৰাম কৃষ্ণ অবিৰাম চলি আছে। এইকাৰণে আমি টোপনিত গ'লেও আমি কোনোবা এজনে লাই দিলেও দিব, নিদিলেও নাই, আমি সময়ত প্ৰভু ভগৱন্ত আত্মাৰূপী প্ৰভু ভগৱন্তই আমাক জীয়াই আছে। এইকাৰণে এতিয়া ক'লে শেষত যে গুৰুসকল শিশি জন মহন্ত বিশিষ্ট, সেইজনেহে মহন্ত। মহন্ত মহৎ গুণ থাকিব লাগিব। সম দম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধ্যান ধাৰণা ভকত। সম দম আসন প্ৰাণায়াম ধ্যান ধাৰণা প্ৰত্যাহাৰ, যেতিয়া তেওঁ এই যদি সাতটাৰ বস্তু যেতিয়া তেওঁ হৃদয়ত ৰাখি যেতিয়া একান্ত মনে যেতিয়া অৰ্ধ চকুমে যেতিয়া কৃষ্ণক আৰাধনা কৰিব, সেইজনকে কৈছে আপোনাৰ বিশিষ্ট ভকত বুলি কৈছে, সেইজনক সেৱা কৰিবলৈ যোগ্য হয় কৃষ্ণ। হেন জানি চিন্তাহিত কৃষ্ণ তয়ৰ পিয়াসিত, কৃষ্ণেহে কৰিবে ভয় ত্ৰাণ, জীৱন বিজুলি প্ৰায় ধীৰ মনুষ্য গান, কৈতকে দিখনে যেন ভ্রমণৰ মধু পিয়ই পাৰি যাত মধু আন পুষ্পে নকৰে এই জীৱনটোত আমাৰ চাৰিটা প্ৰান্ত বস্তু। এই চাৰিটা হৈছে মন, বুদ্ধি, চিত, অহংকাৰ। এতিয়া এইকাৰণে ক'লে যে হেন জানি চিন্তা হিত, মই চিন্তা কৰিবলৈ হ'ল। যেতিয়াই মই পাৰ্থিৱ জগতত মই জন্ম ল'লোঁ, জন্ম লোৱাৰ লগে লগে যেতিয়া মই
গোটেইবোৰ কথা যেতিয়া মই আয়ত্ব কৰিব পাৰিলোঁ, জানিব পাৰিলোঁ, তেতিয়াকৈ মই নিজৰ কথা চিন্তা কৰিব লাগে। কাৰ আশীৰ্বাদত মই এইখন ভাৰতলৈ আহিলোঁ বা এইখন পৃথিৱীলৈ আহিলোঁ, আৰু কাৰ আশীৰ্বাদ লাভ কৰিলে মই আকৌ পৰলোকলৈ যাব পাৰিম। এবাৰ সোধা, চিন ভাই চিন, নিজক নিচিনিলে হয়। এবাৰ সোধা। তেতিয়া ক'লে যে কৃষ্ণত অৰ্পিয়া চিত, চিত মানে বাসুদেৱ। চিত শব্দৰ অৰ্থ হৈছে পূৰ্ণিমাহৰ জোন, যে পূৰ্ণিমাহৰ জোনত যাতে কোনো কাৰণত যাতে চেক নালাগে। আজি এইখন চেলেং, এই চেলেংখনত যদি এবাৰ যদি কেনেবাকৈ যদি কলৰ চেক লাগি ইয়াক যিমানেই চৌদাশা ইয়াক চাবোন নামাৰক, এই চেক কেতিয়াও আকৌ হৈ নাযায়। তদ্ৰূপ এজন ভকত হ'ব লগা হ'লে বহুত আঁতৰত থাকিব লাগিব, বহুত কথাৰ পৰা তেওঁ অব্যাহতি ল'ব লাগিব, আৰু গাত থকা চেলেংখন যাতে চেক লাগিব নালাগিব। যদি চেক লাগি যায় আৰু সেই চেক আৰু মোচা ভকত ভকত। এইকাৰণে ক'লে গুৰুসকল, তেতিয়া ক'লে জীৱন বিজুলী, কৃষ্ণকে কৰিলে ভয় প্ৰাণ। আমি কৃষ্ণক প্ৰাণ দিব লাগিব। কি প্ৰাণ? এই প্ৰাণটো কি? দশ প্ৰাণ, দশ বায়ু। এই দশ বায়ুক আমি ভগৱানৰ ওচৰত অৰ্পণ কৰি দি কেৱল মনে কৃষ্ণৰ সাধনা কৰিব লাগিব। এই মনে যদি কৃষ্ণ সাধনা কৰিবলৈ যাওঁতে পহিলা কিন্তু আশ্ৰয় ল'ব লাগিব, কিন্তু গুৰু। গুৰু আছে, কাৰণ গুৰু 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 আছে। কাৰণ এটা কথা, মানুহে মানুহক শৰণ দিব পাৰিব নেকি? মানুহে মানুহক শৰণ দিব নোৱাৰে। কিন্তু মানুহৰ মাজত উত্তম এজন মানুহ হ'ব লাগিব, উত্তম পুৰুষ হ'ব লাগিব, যাৰ নীতি শাস্ত্ৰৰ আছে, যাৰ জ্ঞান ধাৰণা আছে, যাৰ খাদ্যৰ বিচাৰ আছে, যাৰ বাক্যৰ বিচাৰ আছে, যাৰ ভ্ৰমণৰ বিচাৰ আছে, যাৰ বিচনাৰ বিচাৰ আছে। আমি সদায় প্ৰত্যেকে আমি মায়া সজ্জাত, আমি ফুলৰ সজ্জাত কৰি আছোঁ, মায়া সজ্জাত কৰি আছোঁ। কিন্তু যিজনে শৰণ দিব প্ৰভু ভগৱন্ত মহাবিষ্ণু প্ৰভু ভগৱন্ত উপাসনা কৰি বৈষ্ণৱৰ উপাধি লৈ তেওঁ মায়া আৰু ফুলৰ আসন এৰি তেওঁ বিষ্ণু সজ্জাত শয়ন কৰিব লাগিব। তেতিয়াহে তেওঁ এজনক সৎ পথৰে সৈতে তেওঁ আগুৱাই নিব পাৰিব, সৎ পোহৰ ৰাস্তা দিব পাৰিব। যদি ময়ে এন্ধাৰত আছোঁ, ময়ে বিষয়ত আছোঁ, তেতিয়াহ'লে আন এজন কৃষ্ণক মই বিষয় কথাহে ক'ব পাৰিম, কিন্তু পোহৰ ৰাস্তা দেখুৱাই দিব নোৱাৰিম কৃষ্ণ। গতিকে এইকাৰণে গুৰু গুৰু আছে, আধ্যাত্মিক গুৰু তত্ত্ব যাৰ আছে সেইজনে গুৰু হ'ব পাৰিব, সেইজনে শিষ্যক উপকাৰ কৰিব পাৰিব। চাকলৈ আহিছোঁ বাৰু। তেতিয়া ক'লে গুৰুসকল যে জীৱনৰ বিজুলী যাৰ অথিৰ মনুষ্যকাই কৈত কেতিখনে পৰে প্ৰাণ। এই জীৱনটোৰ পথলৈ যোৱা ৰাস্তা বহুত। কতৰে দেখিছে গাড়ীত গৈছে, কতৰে পানীত গৈছে, কতৰে ৰছীত গৈছে, কতৰে বিচনাতে গৈছে, কতৰে ডক্তৰখানাত গৈছে। কিন্তু ভক্তজন মৃত্যুৰ সময়ত 10জন বুঢ়াক মাতি আনি বোপাহঁতক মই যাবলৈ সময় হৈছে, যে ক'লৈ এইবিলাক মই নিজৰ জেগালৈ যাব লাগিব, কাৰণ তোমালোকৰ ইমান দিন মই আলহী হৈ আছোঁ। গতিকে আলহী হৈ মই আছিলোঁ, এতিয়া মই নিজৰ ঘৰলৈ যাব লাগিব বোপা। কিন্তু যাবলৈ যাওঁতে কিন্তু মোক ভকতৰ দুজনজনে তোমালোকে দৰ্শন দিয়া। এতিয়া ভকতৰ দুজন দৰ্শন পালে মই মোৰ জেগালৈ মই যাব পাৰিম, কৈ যাব লাগে। কিন্তু আমি গৈছোঁ ক'ত? চিভিলত। আমি কৈছোঁ কি বেজীত। এতিয়া আপোনালোকে গীতা পঢ়ি পাইছে যে 20 টকা আজি ৰোগে নহয়, যিজন মোৰ প্ৰেম ভকত হয়, তেতিয়াহ'লে কৈছে 20 টকা যি ৰোগে নহয়, এটা বিফহাও নোলায় বুলি কৈছে কেইজন ভকত। তেতিয়াহ'লে কেইজন ভকতে এটা যদি বিফহাও যদি কেইজন ভকত নোলায়, তেতিয়াহ'লে বেজী লোৱা কাৰণ কি আছে? নিগুণ ভকত। গতিকে এইকাৰণে গুৰুসকল আমি আলোচনা কৰিছোঁ, যে আমাৰ কিবা থাকিলে আপোনালোকে আলোচনা কৰি পাব। গতিকে এইটো হৈছে ভাগৱতৰ মহৎ, যে ভকতকে শ্ৰেষ্ঠ হৈ আছে, ভকতে শ্ৰেষ্ঠ আছে, ভকত শ্ৰেষ্ঠ। কাৰণ এইকাৰণেই ভকতক শ্ৰেষ্ঠ বুলি কৈছে যে তেওঁ 5টা বস্তু লগত বান্ধি আহিছে। ভকত কি বস্তু? পহিলা তেওঁ ধৈৰ্য, সহ্য, ক্ষমা
দয়া আৰু ত্যাগ, এই পাঁচটাৰে যদি তেওঁ যদি বান্ধি ল'ব পাৰিছে তেতিয়াহ'লে সেইজন ভকত বুলি কোৱা আজি ভাগৱতৰ পৰিচয় দিছে। ঐৰা কৃষ্ণকে মুকুতি বিদ কৃষ্ণকে কহিল নিজ কৃষ্ণৰ পাৱন কৰা ৰতি নেনায়ো আলে জালে ইটো ঘূৰ কলিকালে কৃষ্ণ নাম বিনে নাহি গতি। অৰাম দেখা যুগ ধৰ্ম চাই বিলম্বত কাৰ্য নাই ভক্তৰে গলত বান্ধন নমৰা বিষয় ভুলে কৃষ্ণৰ কিংকৰ ভুলে নিৰন্তৰে ভোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 ও হৰি রাম 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 জয় গতিকে যিজন কৃষ্ণ ভক্ত হয় সেইজনে আন দেৱতাক কেতিয়াও বিশ্বাস কৰিব নালাগে। কেৱল কৃষ্ণ বাহিৰে আন দেৱতাক বিশ্বাস কৰিব নালাগে। কাৰণ 33 কোটি দেৱতাৰ ওপৰত প্ৰভু ভগৱন্তৰ ৰৈ আছে আৰু প্ৰভু ভগৱন্ত যদি সন্তুষ্ট হয় তেতিয়াহ'লে 33 কোটি দেৱতাৰ সন্তুষ্ট হ'ব। এইটো আমাৰ বিশ্ব জগতৰ কথা। আধ্যাত্মিক জগতৰ যদি আমি আহোঁ তেতিয়াহ'লে আমাৰ শৰীৰত থকা দেৱতা কোন, কাক আমি পূজা দি আছোঁ? যে যিবাৰ বৰুণ দেৱতা আমি সদায় বৰুণক পূজা দি আছোঁ। বোলে হাঁহ চাব মাৰি খাই পাখণ্ডৰ অসুৰ হীৰা থাকোঁতে মই তাহাঁ আমি সদায় যিবা বৰুণ দেৱতাক হাঁহ পাৰ দি কৈছে। কাই কৈছে ভগৱতী, মন কৈছে মনসা, লোভী কৈছে তাৰাকা ৰাজ্য শুনি কৈছে নাপাই যদি বেজা হয় জানিবা শ্যামা কৃষ্ণ। সৰিয়তে নাপাই যদি বেজা কয় জানিবা শ্যামা। এইটো আমাৰ শৰীৰতে আছে। আমিতো সদায়তো হৰি পূজা কৰিছোঁ, ইন্দ্ৰিয় পূজা কৰি আছোঁ, শ্যামাক সন্তুষ্ট দিছোঁ, ভগৱতীক সন্তুষ্ট কৰিছোঁ, কালীক সন্তুষ্ট কৰিছোঁ। ইয়াৰ মূল কাৰণ এক মন। মনে লোকটো আগুৱাই দি গৈ আছে, ইন্দ্ৰিয় বৰ্গবিলাকে এইবোৰ বস্তু আনি যিবাক বৰুণ দেৱতাক দি আছে। কৈছে ভাগৱতে কৈছে যিমান খোৱা জমা নাই। আমি মুখেৰে যিমান বস্তু খাই আছোঁ ই দুদিনৰ পিছত ই চালু হৈ গৈ আছে, ৰিটেশ্যন হৈ গৈ আছে। আজি খাইছোঁ পৰহিদিনাখনে ওলাই গুচি গ'ল, আজি খাইছোঁ ৰাতিপুৱালৈ ওলাই গ'ল। কিন্তু মহাভাগৱত যিটো শাস্ত্ৰৰ যি কৃষ্ণৰ যি অমৃত বাণী কৰ্ণপথে যদি এবাৰ খাইছে আৰু সি ওলাই যাব নোৱাৰে। কৃষ্ণ মুখে যিমান খাই আছোঁ চব ওলাই গৈ আছে, বাধা কৰি ৰাখিব পৰা নাই। যদি বাধা কৰি ৰাখিব পাৰিলোহেঁতেন তেতিয়াহ'লে এমান কৰ্মত ক'লেও ঢাকুৰিয়াই বা ঢকলিয়াই থাকিবলৈ কোনো দৰকাৰ নাই। এবাৰ খালে যদি এমান খাব নালাগে, কিন্তু দিনটো 3 বাৰ খাই থাকিব লগা হয়, তেতিয়াও জমা নাই। কিন্তু এই জমা নাথাকাৰ কামত আমি ব্যস্ত হৈ আছোঁ। কিন্তু যিটো জমা থাকে, কৃষ্ণ নামৰ যিটো জমা থাকে, কিন্তু তাক আমি কোনোদিন ব্যস্ত হৈ থকা সিদ্ধান্ত। গতিকে এইকাৰণে দিলে যে কৃষ্ণকে মুকুতি বীজ, কৃষ্ণকে সুহৃদ নিজ। কৃষ্ণ মানে বীজ, তাৰমানে নামৰ বীজ। কৃষ্ণ নামৰ বীজ যোনে আকৰ্ষণ কৰিব পাৰিব, যোনে ধৰি ৰাখিব পাৰিব, সেইজনৰ দ্বিতীয়টো কি ক'লে? যেতিয়া ক'লে যে কৃষ্ণৰ নামত কৰা ৰতি, ৰতি ৰ শব্দৰে মানে ৰমন,
তৰ শব্দৰ মানে গতি। গতিকে এইকাৰণে কৈছে যে ৰ লগত যদি ম যোগ হয়, মানে ৰ মানে ৰতি মানে অগ্নি, ৰ মানে অগ্নি, যে অগ্নিৰ লগত যদি ম যোগ হয়, ম মানে বায়ু, যে জুইকুৰা জ্বলি আছে, যে জুইকুৰা জ্বলি থকা অৱস্থাত যদি তাত বায়ু যদি প্ৰৱেশ কৰে, তেতিয়াহ'লে ওচৰত থকাখিনিয়ে নহয়তো কিমান জেগালৈ বন সি হাবি জংঘল জুই লৈ পুৰি লৈ যাব, তাৰ কোনো ঠিক নাই। গতিকে ৰমণ আমি সদায় কৰিব লাগে। কি আত্মা ৰমণ, আত্মাত সদায় আমি ৰমণ কৰি থাকিব লাগে আৰু মুখে সদায় কীৰ্তন কৰিব লাগে। কি কীৰ্তন? সেইকাৰণে আমি এতিয়া কৈছিল মোৰ আত্মা পৰম দেৱতাৰ ভগৱান। এইকাৰণে কৈছে কৃষ্ণ নামৰ বিনে নাই গতি, দেখা যুগত ধৰ্ম চাৰি বিলম্ব কাৰ্য নাই, সদৰে গলত বান্ধানা। আৰু বিলম্ব কৰিবলৈ সময় নাই। কিয়? ডেকা জীৱনটোলৈ এবাৰ ঘূৰি চাওক, পাৰিবনে সেই ডেকা জীৱনটো ঘূৰাই আনিব এই 70 বছৰ বয়সত? পাৰিবনে আপোনালোকে সেই গাভৰু জীৱনটো ঘূৰাই আনিবৰ কাৰণে এই 80 বছৰ বয়সত? তেতিয়াহ'লে আমি কোন দেশলৈ গতি কৰিছোঁ? আমি ক'লৈ যাম? ডেকাৰ তেজটো দেহতে নোহোৱা হৈ গ'ল, গাভৰু দেহটো গাভৰুতে গাতে নোহোৱা হৈ গ'ল, শৰীৰ অশক্তি আহি গ'ল, পেং বাৰী লৰফ হৈ গ'ল। যিকেইখন ভৰিয়ে নেকি দৌৰি আছিলোঁ, যিকেইখন ভৰিয়ে নেকি কাম কৰি আছিলোঁ, সেই দুখন ভৰি দাঙিবৰ কাৰণে আৰু এখন ভৰি প্ৰয়োজন হৈ গ'ল। মন কৰ, যি দুখন ভৰিয়ে নেকি গোটেই পৃথিৱী ভ্ৰমণ কৰিছিলোঁ, এই দুখন ভৰিক সহায় কৰিবৰ কাৰণে আৰু এখন ভৰি এতিয়া মানে প্ৰয়োজন হৈ গ'ল। সেইখন ভৰি কি? সেইখন হ'ল লাখুট। চাব দেই, লাখুট। তেতিয়াহ'লে ইয়াত বাহাদুৰি কৰিবলৈ কিবা আছেনে? চাওঁ যে মোৰ দেহটো মৰাশীজনলৈ গৈ আছে। কাশীজন হ'ল, আজি জোন ওলাইছে, কাশীজন হ'ল ক্ৰমান্বয়ে কাশীজনৰ পৰা আহি ক'লৈ আহিল? পূৰ্ণিমাহলৈ আহি গ'ল। পূৰ্ণিমাহৰ পৰা ক'লৈ আহি গ'ল? মৰাশীজনলৈ গুচি গ'ল। তদ্ৰূপ আমি সেই ডেকাৰ জীৱনত, যৌৱন জীৱনত পূৰ্ণিমা আছিল, তাত বিয়া বাৰু কৰি সংসাৰ কৰি এতিয়া সেই সংসাৰৰ পৰা অব্যাহতিলৈ ক'লৈ আহিছোঁ? যে মৃত্যুৰ মুখলৈ গৈ আছোঁ, মৰাশীজনলৈ গৈ আছোঁ। গতিকে মৰিম সিদ্ধান্ত। গতিকে নমৰাৰ আগত কি কৰিব লাগিব? যে নমৰাৰ আগত তেতিয়া কৈছে যে নৱধা বিষয় ভুলে, যে এই সংসাৰৰ বিষয় ভুলবিলাক ত্যাগ কৰি দিয়া, আৰু ত্যাগ কৰি এতিয়া ক্ৰমান্বয়ে যে কৃষ্ণ নাম লোৱা। কাৰণ যুগ ধৰ্ম লোৱা, যুগ ধৰ্মৰে যি কৈছে, আমি এতিয়া বৰ্তমান কলিযুগ। এটা শিশু লোৱা, তেওঁ সত্য যুগত আছে। এটা কাম বন কৰি তেওঁ পঢ়া শুনা কৰি আছে, তেওঁ ত্ৰেতা যুগত আছে। বিয়া বাৰু এজন মানুহে কৈছে, ল'ৰা সন্তান জন্ম কৰিছে, তেওঁ দাপৰত আছে। কিন্তু তাৰ পৰা এতিয়া ক'লৈ আহিল? কলি যুগত সোমাই গ'লো সেই কৃষ্ণ। এতিয়া ল'ৰা ছোৱালী সমস্তকেই দায়িত্ব দিয়ক, ল'ৰাক দায়িত্ব দিয়ক, বোৱাৰীক দায়িত্ব দিয়ক, দায়িত্ব দি কেৱল সিহঁতৰ দায়িত্ব দি কেৱল ঈশ্বৰৰ নাম ল'ব লাগে। কাৰণ কলিযুগত এক নামে এষাৰ, তত্ত্ববিলাক তেনেকৈহে আহিছে, কলিযুগ নামে এষাৰ। তেতিয়া কোনে ক'লে? শংকৰদেৱ গুৰুজনাই ৰচনা কৰিলে, মিনতি বচনে শুনিলো শাস্ত্ৰ আপোনাৰ নেৰিবা যে কলিযুগ এক হৰিনামৰ বিনে নাই। তেওঁ ক'লে যে নিৰন্তৰে বোলা ৰাম, নিৰন্তৰে তাৰমানে নিজেও ৰাম বুলি কোৱা, ঘৰখনৰ মানুহকো ৰামৰ শিক্ষা দিয়া। আজি মই ভকত হৈছোঁ, কিন্তু যদি মোৰ ঘৰত যদি মোৰ 3জনী বোৱাৰী যদি এটা ঘোষাও গাব নোৱাৰে,
মোৰ ৱাইফে মোৰ মাইকী মানুহ যদি আপোনাৰ এটা নামৰ চাপৰি দিব নোৱাৰে, মোৰ নাতি পুতি যদি আপোনাৰ যদি ভকতৰ নাতি পুতি হৈ পেলাই যদি সন্ধিয়া সময়ত আপোনাৰ ধূপ এডাল জ্বলাই যদি ঈশ্বৰক প্ৰাৰ্থনা কৰিব নোৱাৰে, তেতিয়া মই ভকত হ'লে হ'ব কি? মোৰ ল'ৰা ছোৱালীবিলাক অত্যাচাৰ হৈ গ'ল, অনাচাৰ হৈ গ'ল, ল'ৰা ছোৱালীক শিক্ষা দিব নোৱাৰিলোঁ, তাৰ পাপৰ দ্বাৰাই মই অধপতন যাব লাগিব। কৃষ্ণ সিদ্ধান্ত হয় মই ভকত। যদি ল'ৰা ছোৱালীক যদি সংস্কাৰ কৰিব পৰা নাই, ল'ৰা ছোৱালীক যদি ঈশ্বৰমুখী কৰিব পৰা নাই, তেতিয়াহ'লে সেই ল'ৰা ছোৱালীৰ দুখৰ বাবে মই পাপত কৰিব লাগিব। গতিকে কেনেই নিজেও ভকত হ'ব লাগিবই, আৰু ল'ৰা ছোৱালীকো ভকত যি গৃহত কৰিব পাৰিব, তেতিয়াহ'লে সেই গৃহত স্বৰ্গ পৰিত্যাগ কৰি নৰকৰ ত্যাগ কৰি সেইখন গৃহত বৈকুণ্ঠ সদায় হৈ থাকিব। যাৰ ঘৰত ধূপ ধূনা আচাৰ নীতি ব্যৱহাৰ যিখন গৃহত থাকিব, সেইখন গৃহৰ দ্বিতীয় বৈকুণ্ঠ বুলি কৈছে সেই বৈকুণ্ঠৰ এক অংশ দ্বিতীয় বৈকুণ্ঠ। এনেভাৱেহে ভাগৱতে সিদ্ধান্ত দিলে বুঢ়া ৰামৰ কৃষ্ণ।